Hello everyone, welcome back to Awesome GK YouTube channel. বন্ধুসকল আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ অহা 29 তাৰিখে অনুষ্ঠিত হ'ব লগা গ্ৰেড 3 গ্ৰেজুৱেট লেভেলৰ এক্সামৰ বাবে সহায়ক হোৱাকৈ এটা ৰিভিজন ক্লাছ লৈছো। এই ৰিভিজন ক্লাছটোত আমি আগতে ডিসকাস কৰা কিছুমান কোৱেশ্চন ৰিভাইজ কৰিম। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু কিমানটা কোৱেশ্চন শুদ্ধ কৰিব পাৰে ভিডিঅ'টোৰ শেষত কমেন্টত জনাই দিব। আৰু আপোনালোকে পাৰিলে ভিডিঅ'টো অলপ স্পীড কৰি ল'ব কাৰণ যেহেতু এতিয়া আপোনালোকৰ হাতত সময় একেবাৰে কম আছে। তো বন্ধুসকল এইটো এটা যেহেতু ৰিভাইজ ক্লাছ হয় সেইকাৰণে আমি কোৱেশ্চন বিলাক বেছি ডিসকাস নকৰো, জাস্ট আপোনালোকক এনসাৰসমূহ কৈ যাম। তো বলক দেৰি নকৰাকৈ কোৱেশ্চনসমূহ ডিসকাস কৰো। ফাৰ্স্ট কোৱেশ্চনটো হৈছে Which of the following states has the largest number of national parks? তলৰ কোনখন ৰাজ্যত বা কেন্দ্ৰীয়শাসিত অঞ্চলত হ'ব লাগিছিলে ৰাজ্যত বা কেন্দ্ৰীয়শাসিত অঞ্চলত সৰ্বাধিক ৰাষ্ট্ৰীয় উদ্যান আছে। তো ইয়াৰ অপচন সি টো হ'ব শুদ্ধ উত্তৰ। সকলোৱে জানো আন্দামান এণ্ড নিকোবৰ আইল্যান্ড, আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জত সৰ্বাধিক সংখ্যক ৰাষ্ট্ৰীয় উদ্যান আছে। নেক্সট তো চাওক কি দিছে When did India win a gold medal in football in an international tournament last? তো ভাৰতে যোৱা কেতিয়া আন্তঃৰাষ্ট্ৰীয় প্ৰতিযোগিতাত ফুটবলত স্বৰ্ণ পদক লাভ কৰিছিল? চাওক কেতিয়া একদম লাষ্ট টাইম ফুটবলত গোল্ড মেডেল লাভ কৰিছিল আমাক সুধিছে। জানিব লাগে সকলোৱে অপচন বি টো হ'ব শুদ্ধ উত্তৰ 1962 জাকাৰ্টা এছিয়াত। নেক্সট কোৱেশ্চন তো চাওক Who was the last test centurion in the Indian cricket? ভাৰত ক্ৰিকেটৰ প্ৰথম টেষ্ট সেঞ্চুৰিয়ান কোন আছিল? সকলোৱে জানে অপচন কোনটো হ'ব শুদ্ধ উত্তৰটো অপচন বি লালা অমৰনাথ। তেওঁ প্ৰথম ভাৰতৰ টেষ্ট সেঞ্চুৰিয়ান আছিল। নেক্সট কোৱেশ্চন তো চাওক কি দিছে ৰাইডাৰ কাপ ইজ ৰিলেটেড টু হুইচ স্পৰ্ট? ৰাইডাৰ কাপ কোনটো খেলৰ সৈতে সম্পৰ্ক আছে বা কোনটো খেলৰ সৈতে জড়িত? তো বন্ধুসকল জানিব লাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ গল্ফ। গল্ফ খেলৰ সৈতে ৰাইডাৰ কাপ জড়িত হৈ আছে। নেক্সট কোৱেশ্চনটো কি দিছে Which was the last country to host the Asian Games? Asian Games আয়োজন কৰা প্ৰথমখন সৰি এটো লাষ্ট নহয় ফাৰ্স্ট হ'ব Which was the first country to host the Asian Games? তো Asian Games আয়োজন কৰা প্ৰথমখন দেশ কোনখন আছিল? একদম প্ৰথমখন কোনখন আছিল জানিব লাগে। অপচন সি টো হ'ব শুদ্ধ উত্তৰ ইণ্ডিয়া। তো আমাৰ ভাৰতে প্ৰথমখন এছিয়ান গেমছ আয়োজন কৰিছিল। নেক্সট কোৱেশ্চন তো চাওক কি দিছে Which of the following rulers was adorned with the title of মহাৰাজাধিৰাজ কিং অফ কিংছ? তলৰ কোনজন শাসকক মহাৰাজাধিৰাজ অৰ্থাৎ ৰজাসকলৰ ৰজা বুলি উপাধিৰে অলংকৃত কৰা হৈছিল? তো আমি সকলোৱে জানো কোনটো অপচন শুদ্ধ হ'ব অপচন এ টো হৈ যাব শুদ্ধ উত্তৰ চন্দ্ৰগুপ্ত প্ৰথম। নেক্সট কোৱেশ্চনটো হৈছে Which one of the following ports handled the North Indian trade during the Gupta period? তো চাওক তলৰ কোনটো বন্দৰে গুপ্ত যুগত উত্তৰ ভাৰতৰ বাণিজ্য সম্ভালিছিল? তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো যাব অপচন সি তাম্ৰালিপ্তি নামৰ যিটো পোৰ্ট আছিলে বা যিটো বন্দৰ আছিলে সেই বন্দৰটোৱে গুপ্ত যুগত উত্তৰ ভাৰতৰ অৰ্থাৎ নৰ্থ ইণ্ডিয়াৰ যিমানবোৰ বাণিজ্য আছিল সেইবিলাক সম্ভালিছিল। নেক্সট তো চাওক কি দিছে Who among the following has been called Napoleon of India? তো ভাৰত তলত দিয়াসকলৰ কোনজনক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়? তো এটো আমি প্ৰায় প্ৰতিটো ভিডিঅতে আলোচনা কৰিছো, এটো সকলোৱে জানিব লাগে, একদম ইজি হয়। অপচন এ টো হ'ব শুদ্ধ উত্তৰ সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি জনা যায়। নেক্সট তো চাওক কি দিছে Who among the following is considered to be the father of Ayurveda? তলৰ সকলৰ ভিতৰত কাক আয়ুৰ্বেদৰ পিতৃ বুলি জনা যায়? এটো আমি জানিব লাগে। কাক জনা যায় বন্ধুসকল? অপচন বি টো হ'ব শুদ্ধ উত্তৰ চৰকক আয়ুৰ্বেদৰ পিতৃ বুলি জনা যায়। তো ইয়াৰ লগতে মনত ৰাখিব আপোনালোকে কমেন্টত জনাই দিবচোন যোগসূত্ৰৰ পিতৃ বুলি কাক জনা যায় বা যোগ দৰ্শনৰ পিতৃ বুলি কাক জনা যায়? কমেন্টত জনাই দিব, সকলোৱে জানে চাগে। নেক্সট কোৱেশ্চনটো আগবাঢ়িম কি দিছে চাওক Who among the following was the last governor of Bengal appointed by the Mughal emperor? তলৰ সকলৰ ভিতৰত মুঘল সম্ৰাটে নিযুক্তি দিয়া বংগৰ শেষৰজন ৰাজ্যপাল বা গভৰ্ণৰ কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপচন ডি মুৰ্ছিদ কুলি খান। নেক্সট চাওক কি দিছে Which one of the following saints name is associated with Shivaji? তলৰ কোনজন শিৱাজীৰ ধৰ্মীয় গুৰু আছিল? তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো অপচন বি তুকাৰাম। মনত ৰাখিব ইম্পৰ্টেন্ট প্ৰশ্ন হয়, তুকাৰাম শিৱাজীৰ ধৰ্মীয় গুৰু আছিল। নেক্সট কোৱেশ্চন Who translated Ramayan into Persian? তো ৰামায়ণক কোনে পাৰ্চী ভাষালৈ অনুবাদ কৰিছিল? মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় কিন্তু, আৰু সকলোৱে চাগে জানে অপচন সি টো হ'ব শুদ্ধ উত্তৰ আবুল ফাজি। নেক্সট তো চাওক কি দিছে Which Rajput Manasbadar
revolt against Aurangzeb? Aurangzebor বিৰুদ্ধে কোনজন ৰাজপুত মনকাবদাৰে বিদ্ৰোহ কৰিছিল? ইয়াৰ উত্তৰটো অপচন ডি দুৰ্গাদাস ৰাথোৰে। নেক্সট কোৱেশ্চনটো কি দিছে? Which of the following was a revolutionary who later turned into a yogi and philosopher? তো চাওক ইম্পৰ্টেণ্ট প্ৰশ্ন, কোনজন বিপ্লৱী পিছলৈ যোগী আৰু দাৰ্শনিকলৈ পৰিৱৰ্তন হৈছিল গৈ? তেওঁ প্ৰথমতে কিন্তু বহুত বিপ্লৱ কৰিছিল, বহুত আন্দোলন কৰিছিল, যুদ্ধ বিগ্ৰহ কৰিছিল। তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈ যাব অপচন ডি অৰবিন্দ ঘোষ। তেওঁ পিছলৈ যোগী আৰু দাৰ্শনিকলৈ পৰিৱৰ্তিত হৈছিল। নেক্সট কোৱেশ্চন কি দিছে চাওক, হু ৱাজ দ্য ভাইচৰয় অফ ইণ্ডিয়া এট এ টাইম অফ জালিৱানাৱালাবাগ মেছেকিয়াৰ? জালিৱানাৱালাবাগ হত্যাকাণ্ডৰ সময়ত ভাৰতৰ ভাইচৰয় কোন আছিল? তো প্ৰথম কথা হ'ল জালিৱানাৱালাবাগ হত্যাকাণ্ডটো কেতিয়া হৈছিল সেইটো আপোনালোকে কমেণ্টত জনাব, সেইটো জানিব লাগে আপোনালোকে। এতিয়া আমাক সুধিছে যে ভাইচৰয় কোন আছিল, সেইটো আপোনালোকে চাগে জানে, অপচন বিটো হ'ব শুদ্ধ উত্তৰ লৰ্ড চেমছফৰ্ড। তো জালিৱানাৱালাবাগ হত্যাকাণ্ড কেতিয়া হৈছিল সেইটো কমেণ্টত জনাব। তো তেতিয়া আমাৰ যিজন ভাইচৰয় আছিল ভাৰতৰ, সেই ভাইচৰয়জন আছিল লৰ্ড চেমছফৰ্ড। তো বন্ধুসকল ইয়াতে এটা কথা জনাই থওঁ, যেহেতু এতিয়া আপোনালোকৰ পৰীক্ষাৰ বাবে একেবাৰে কম সময় আছে, মাত্ৰ 2-3 দিন সময় আপোনালোকৰ হাতত আছে। তো এই 2-3 দিনত আপোনালোকে যিমান পাৰে ৰিভাইজ কৰক। তো সেইকাৰণে আমি আপোনালোকৰ বাবে ডেইলি এটা ৰিভাইজ ক্লাছ লৈ আহিছোঁ। তো ইয়াতে আপোনালোকৰ ঢেৰ কুৱেশ্যন গম পাই যাব, লগতে ৰিভাইজো হৈ যাব। তো আপোনালোকে যদি আগৰ ভিডিঅ'সমূহ চোৱা নাই চাব পাৰে, আৰু যদি আপোনালোকে নিজকে টেষ্ট কৰিব পাৰে, এখন টেষ্ট পেপাৰ ল'ব পাৰে, মক টেষ্ট এখন, মাত্ৰ 25 টকা পে' কৰি পিনি, আৰু অল ছাবজেক্ট থকা PDF-বিলাকো পাই যাব। তো যদি কাৰোবাৰ প্ৰয়োজন হয় স্ক্ৰীণত থকা নাম্বাৰটোত হোৱাটছআপ কৰি আমাৰ পৰা এই PDF-বোৰ লৈ ল'ব পাৰিব। বলক আগবাঢ়ো নেক্সট কুৱেশ্যনটোলৈ। কি দিছে চাওক, হুইচ ওৱান অফ দ্য ফলোয়িং ডেছক্ৰাইবছ ইণ্ডিয়া এজ এ ছেকুলাৰ ষ্টেট? তলৰ কোনখনে ভাৰতক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলি বৰ্ণনা কৰিছে? তো ইয়াৰ ৰাইট এনসাৰটো অপচন ডি প্ৰিএম্বল অফ দ্য কনষ্টিটিউশ্যন, অৰ্থাৎ সংবিধানৰ প্ৰস্তাৱনা। তো সংবিধানৰ যিটো প্ৰস্তাৱনা আছে সেই প্ৰস্তাৱনাটোৱে ভাৰতক ধৰ্ম নিৰপেক্ষ ৰাষ্ট্ৰ বুলিয়ে কৈছে। নেক্সটটো চাওক কি দিছে, হুইচ অৰ্গেনাইজেশ্যন গেভ দ্য শ্লোগান ইণ্ডিয়া ফৰ ইণ্ডিয়ানছ? তো ভাৰতীয়ৰ বাবে ভাৰত এই শ্লোগানটো কোনটো সংগঠনে দিছিল? তো ইয়াৰ ৰাইট এনসাৰটো যে অপচন বি আৰ্য সমাজ, আৰ্য সমাজে দিছিল। আৰু আৰ্য সমাজটো কোনে প্ৰতিষ্ঠা কৰিছিল সেইটো কমেণ্টত জনাবচোন, চাওঁ কোনে কোনে পাৰে। নেক্সট কুৱেশ্যনটো চাওক, হু ইজ কল্ড দ্য আইৰণ মেন অফ ইণ্ডিয়া? ভাৰতৰ লৌহ মানৱ বুলি কাক কোৱা হয় বা কোনজনক জনা যায়? অপচন এটো হ'ব শুদ্ধ উত্তৰ চৰ্দাৰ পেটেল। চৰ্দাৰ বল্লভভাই পেটেলকে লৌহ মানৱ বা আইৰণ মেন বুলি জনা যায়। নেক্সট কুৱেশ্যন চাওক, ৱেৰ ৱাজ দ্য ফাৰ্ষ্ট ৰাউণ্ড টেবুল কনফাৰেন্স হেল্ড? প্ৰথম ৰাউণ্ড টেবুল সন্মিলন ক'ত অনুষ্ঠিত হৈছিল? তো চাওক ফাৰ্ষ্ট ৰাউণ্ড টেবুলটো সুধিছে ক'ত হৈছিল, তো কোনটো অপচন শুদ্ধ হ'ব? অপচন বিটো হ'ব শুদ্ধ উত্তৰ লণ্ডনত। নেক্সটটো চাওক, হু কল্ড মহাত্মা গান্ধী অধনগ্ন ফকীৰ? মহাত্মা গান্ধী কোনে অধনগ্ন ফকীৰ বুলি অভিহিত কৰিছিল? তো সকলোৱে জানে অপচন চিটো হ'ব শুদ্ধ উত্তৰ চাৰ্চিল। তো উইনষ্টন চাৰ্চিলে মহাত্মা গান্ধীক অধনগ্ন ফকীৰ বুলি কৈছিল। নেক্সটটো চাওক কি দিছে, ইন হুইচ ইয়াৰ ছাৰ ছাদুল্লাছ মিনিষ্ট্ৰী ফৰ্ম? কোন চনত ছাৰ ছাদুল্লাৰ মন্ত্ৰালয় গঠন হৈছিল? তো অপচন চিটো হ'ব শুদ্ধ উত্তৰ 1937, 1937 চনত। নেক্সটটো চাওক, বাই হুইচ ৰুট ডিড মহম্মদ বিন বখতিয়াৰ খিলিজি কেম এণ্ড ইনভেড কামৰূপ? মহম্মদ বিন বখতিয়াৰ খিলিজিয়ে কামৰূপত কোনটো পথেৰে আহি আক্ৰমণ কৰিছিল? তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি তিব্বতৰ মাজেৰে আহিছিল। নেক্সট কুৱেশ্যনটো চাওক, হুইচ অফ দ্য ফলোয়িং এনিমেলছ ৱাজ ইউজ এজ এ ৰয়েল চিম্বল অফ দ্য এনচিয়েণ্ট কিং কামৰূপ? প্ৰাচীন কামৰূপৰ ৰজাৰ ৰাজ প্ৰতীক হিচাপে তলৰ কোনটো প্ৰাণী ব্যৱহাৰ কৰা হৈছিল? ইম্পৰ্টেণ্ট প্ৰশ্ন হয় আৰু আমি আগতেও কেইবাটাও ভিডিঅ'ত আলোচনা কৰিছোঁ। কোনটো অপচন শুদ্ধ হ'ব? অপচন ডিটো হ'ব শুদ্ধ উত্তৰ এলিফেণ্ট। তো চাওক কামৰূপৰ ৰজাৰ ৰাজ প্ৰতীক হিচাপে হাতী জন্তুবিধ বা প্ৰাণীবিধ তেওঁলোকে ব্যৱহাৰ কৰিছিল। নেক্সট কুৱেশ্যনটো চাওক কি দিছে, হুইচ কামৰূপ কিং মেড ফ্ৰেণ্ডশ্বিপ উইথ হৰ্ষবৰ্ধন? কোনজন কামৰূপৰ ৰজাই হৰ্ষবৰ্ধনৰ লগত বন্ধুত্ব কৰিছিল? সকলোৱে জানো অপচন এটো হ'ব শুদ্ধ উত্তৰ ভাস্কৰ বৰ্মন। আৰু এই তেওঁৰ ৰাজত্বকালতে এজন চীনৰ পৰিব্ৰাজক আহিছিল, ভ্ৰমণকাৰী আহিছিল ভাৰতলৈ আৰু কামৰূপলৈও আহিছিল। তো তেওঁ কোন আছিল সেইটোও আপোনালোকে কমেণ্টত জনাব। তো কেলৈ আপোনালোকক কমেণ্টত জনাবলৈ কৈ দিছোঁ কিছুমান প্ৰশ্ন, কাৰণ আপোনালোকৰ যিটো ৰিভাইজ কেনেধৰণে হৈছে আমি চাবলৈ বিচাৰিছোঁ। তো আপোনালোকে কমেণ্টত নজনালেও আপোনালোকে নিজে জানি থ'ব এইবিলাক বস্তু, কাৰণ আপোনালোকৰ এক্সামৰ বাবে ইম্পৰ্টেণ্ট হয়। নেক্সট কুৱেশ্যনটো চাওক কি দিছে, হুইচ ফেমাছ টেম্পল ইজ বিল্ড ডিউৰিং দ্য ৰেইন অফ শালস্তম্ভ ডাইনেষ্টি? শালস্তম্ভ বংশৰ দিনত কোনটো বিখ্যাত মন্দিৰ নিৰ্মাণ কৰা হয়? তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন বি শ্ৰী মহাভৈৰৱ মন্দিৰ। মহাভৈৰৱ মন্দিৰটো শালস্তম্ভ বংশৰ দিনতে নিৰ্মাণ কৰা হৈছিল।
নেক্সট কোৱেশ্চনটো which king honored ভাস্কৰ বৰ্মন at a conference held at কনৌজ কোনজন ৰজাই কনৌজত অনুষ্ঠিত এখন সন্মিলনত ভাস্কৰ বৰ্মনক সন্মান জনাইছিল তো ভাস্কৰ বৰ্মনৰ যাৰ লগত বন্ধুত্ব হৈছিল তেৱে সন্মান জনাইছিল কোন হ'ব অপচন বি টো হ'ব শুদ্ধ উত্তৰ হৰ্ষবৰ্ধনে নেক্সট কোৱেশ্চনটো চাওক during the reign of which king did Khilji invade Kamrup by Muhammad bin Bakhtiar কামৰূপত কোনজন ৰজাৰ ৰাজত্বকালত মহম্মদ বিন বখতিয়াৰ খিনিজিয়ে আক্ৰমণ কৰিছিল তো ইয়াৰ শুদ্ধ উত্তৰটো যে অপচন সি পৃথু নেক্সট চাওক হোৱাট ৱাজ দা ফাৰ্ষ্ট আছামিজ ডেইলি নিউজপেপাৰ প্ৰথম অসমীয়া দৈনিক বাতৰি কাকত কি আছিল ইম্পৰ্টেন্ট হয় আমি জানো সকলোৱে অপচন বি টো হ'ব শুদ্ধ উত্তৰ দৈনিক বাতৰি নেক্সট চাওক কি দিছে when was the মটক টেৰিটৰি annexed to the British dominion মটক ভূখণ্ড কেতিয়া ব্ৰিটিছৰ অধিপত্যৰ লগত সংযুক্ত হৈছিল তো ইয়াৰ অপচন বি টো হ'ব শুদ্ধ উত্তৰ 1842 চনত নেক্সট চাওক কি দিছে হু ডাক দা হজৰা পোন ইন তেজপুৰৰ হজৰা পুখুৰী কোনে খন্দুৱাইছিল তো ইয়াৰ ইম্পৰ্টেন্ট প্ৰশ্ন হয় ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ হজৰ বৰ্মন তো এইটো মনতে থাকি যায় হজৰা পুখুৰী হজৰা বৰ্মা নেক্সট কোৱেশ্চন তো চাওক কি দিছে where was India's first women's university established তো ভাৰতৰ প্ৰথম মহিলা বিশ্ববিদ্যালয় ক'ত প্ৰতিষ্ঠা হৈছিল অপচন কেইটা ভালদৰে পঢ়ি ল'ব ক'ত প্ৰতিষ্ঠা হৈছিল আপোনালোকে জানিব লাগে সকলোৱে জানে চাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ মুম্বাই মহাৰাষ্ট্ৰৰ মুম্বাইত প্ৰথম মহিলা বিশ্ববিদ্যালয় প্ৰতিষ্ঠা হৈছিল নেক্সট তো চাওক কি দিছে who was the first Indian woman to climb Mount Everest আৰোহণ কৰা প্ৰথম ভাৰতীয় মহিলা কোন আছিল জানো আমি সকলোৱে অপচন সি টো হ'ব শুদ্ধ উত্তৰ বাসেন্দ্ৰী পাল নেক্সট তো চাওক কি দিছে where was the first post office open in India তো ভাৰতৰ প্ৰথম ক'ত ডাকঘৰ খোলা হৈছিল এটো কিন্তু ইম্পৰ্টেন্ট হয় আৰু এটো বহুতে হয়তো নাজানিব পাৰে তো অপচন এটো হ'ব শুদ্ধ উত্তৰ বম্বে ইন 1727 ত 1727 চনতে বম্বেত আৰু যেটো বৰ্তমান মুম্বাই বুলি কোৱা হয় তো এই তাতে প্ৰথম ডাকঘৰ খোলা হৈছিল নেক্সট কোৱেশ্চন তো চাওক ডেড সি is located between which two countries মৃত সাগৰ বুলি যেটো কোৱা হয় ডেড সি হেতু কোন দুখন সাগৰৰ মাজত অৱস্থিত সৰি সাগৰ নহয় কোন দুখন কান্ট্ৰি দেশৰ মাজত অৱস্থিত মৃত সাগৰটো কোন দুখন দেশৰ মাজত অৱস্থিত আমাক সুধিছে জানে চাগে সকলোৱে অপচন বি টো হ'ব শুদ্ধ উত্তৰ জৰ্ডান এণ্ড ইজৰাইল জৰ্ডান আৰু ইজৰাইলৰ মাজত ডেড সি আছে বা মৃত সাগৰটো আছে নেক্সট চাওক কি দিছে which country is also known as the land of midnight sun কোনখন দেশক মাজনিশাৰ সূৰ্যৰ ভূমি বুলিও জনা যায় এটো কিন্তু ইম্পৰ্টেন্ট আৰু সকলোৱে গম পাইছে এটো নৰৱে হ'ব অপচন ডি টো হ'ব শুদ্ধ উত্তৰ নৰৱেটোক মাজনিশাৰ সূৰ্যৰ ভূমি land of midnight sun বুলি কোৱা হয় নেক্সট চাওক কি দিছে which two seas are joined by the Suez Canal কোন দুটা সাগৰক সুয়েজ খালেৰে সংযুক্ত কৰা হৈছে তো অপচন বি টো হ'ব শুদ্ধ উত্তৰ মেডিটেৰিয়ান সি এণ্ড ৰেড সি তো ভূমধ্য সাগৰ আৰু লোহিত সাগৰ ভূমধ্য সাগৰ আৰু লোহিত সাগৰ এই দুখন সাগৰক সুয়েজ খালে সংযোগ কৰিছে নেক্সট তো চাওক কি দিছে on which date is হিন্দী দিৱস celebrated in India তো ভাৰতত কেতিয়া হিন্দী দিৱস পালন কৰা হয় কোন তাৰিখে পালন কৰা হয় তো অপচন এটো হ'ব শুদ্ধ উত্তৰ 14 সেপ্টেম্বৰ ইম্পৰ্টেন্ট হয় চাওক আপোনালোকৰ এক্সামৰ আগৰ দিনাখনি 14 সেপ্টেম্বৰ 15 সেপ্টেম্বৰত এক্সাম আছে 14 সেপ্টেম্বৰত হিন্দী দিৱস পালন কৰা হয় নেক্সট কোৱেশ্চন কি দিছে চাওক which state is known as India's spice garden কোনখন ৰাজ্য ভাৰতৰ মছলা উদ্যান বুলি জনা যায় তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো যে অপচন এ কেৰালাখনক মছলা উদ্যান বুলি জনা যায় নেক্সট তো চাওক কি দিছে on which river bank is Goa located কোনখন নদীৰ পাৰত গোৱা অৱস্থিত ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি মাণ্ডৱী নদীৰ পাৰত গোৱা অৱস্থিত নেক্সট তো চাওক কি দিছে which state in India is the largest producer of soybean ভাৰতৰ কোনখন ৰাজ্য সৰ্বাধিক সয়াবিন উৎপাদন কৰে ইম্পৰ্টেন্ট প্ৰশ্ন হয় কোনখন ৰাজ্যত আটাইতকৈ বেছি কি উৎপাদন হয় এইবিলাক চাই যাব কিন্তু আপোনালোকে অলপ তো ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি মধ্যপ্ৰদেশত আটাইতকৈ বেছি পৰিমাণৰ সয়াবিন উৎপাদন হয় নেক্সট কোৱেশ্চনটো আগবঢ়িম কি দিছে চাওক who first introduced Assamese language as the language of literature তো অসমীয়া ভাষাটোক প্ৰথমে কোনে সাহিত্যৰ ভাষা হিচাপে প্ৰৱৰ্তন কৰিছিল ইম্পৰ্টেন্ট হয় কোনে কৰিছিল জানে সকলোৱে অপচন বি টো হ'ব শুদ্ধ উত্তৰ দুৰ্লভ নাৰায়ণে নেক্সট কোৱেশ্চনটো চাওক কি দিছে whose reign is called the golden era in Assam history অসম ইতিহাসত কাৰ ৰাজত্বকালক সোণালী যুগ বুলি কোৱা হয় তো আমি ভাৰত ইতিহাসত যদি চাবলৈ যাওঁ গুপ্ত যুগক সোণালী যুগ বুলি কোৱা হয় হেতু জানো এতিয়া সুধিছে যে অসমত
কাৰ ৰাজত্ব কালক বা কাৰ শাসন কালত সোণালী যুগ বুলি কোৱা হয় তো এটো শুদ্ধটো অপচন সি নৰনাৰায়ণ ইম্পৰ্টেন্ট হয় মৰখিত নৰনাৰায়ণৰ শাসন কালতেই আসাম হিষ্ট্ৰীত সোণালী যুগ বুলি কোৱা হয় নেক্সট কোৱেশ্চন হু ইজ দ্য ফাৰ্ষ্ট আসামিজ টি প্লেন্টাৰ প্ৰথম অসমীয়া চাহ ৰোপণকাৰী কোন সকলোৱে জানো অপচন বি টো হ'ব শুদ্ধতৰ মনিৰাম দেৱান নেক্সট কোৱেশ্চন তো চাওক হোৱাট ইজ দ্য ওল্ড নেম অফ ডিমাপুৰ ডিমাপুৰৰ পুৰণি নাম কি এটো সকলোৱে পাইছো অপচন বি টো হ'ব শুদ্ধতৰ হিৰিম্বাপুৰ চাব অপচন কিটা অলপ খেলিমিলি হৈছে উত্তৰটো হ'ব হিৰিম্বাপুৰ ডিমাপুৰৰ পুৰণি নাম হৈছে হিৰিম্বাপুৰ নেক্সট কোৱেশ্চন তো চাওক who was given the শিৰোমণি টাইটেল by দুৰ্লভ নাৰায়ণ দুৰ্লভ নাৰায়ণে কাক শিৰোমণি বা শিৰোমণি উপাধি প্ৰদান কৰিছিল জানিব লাগে আপোনালোকে অপচন বি টো হ'ব শুদ্ধতৰ চণ্ডীবৰ চণ্ডীগড় নহয় চণ্ডীবৰ হ'ব চণ্ডীবৰক তো চণ্ডীবৰক দুৰ্লভ নাৰায়ণে শিৰোমণি উপাধি দিছিল নেক্সট কোৱেশ্চন তো কি দিছে স্যার হোৱাট was the name of the buddhist monk who influenced Ashok to convert Buddhism অশোকক বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰা বৌদ্ধ সন্ন্যাসীজনৰ নাম কি আছিল তো আমি গম পাও যে অশোকে কলিংগ যুদ্ধৰ পিছত কি কৰিছিল বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিছিল হেতু সকলোৱে জানো আমি কোনটো যুদ্ধৰ পিছত কলিংগ যুদ্ধৰ পিছত এতিয়া সুধিছে যে আমাক যে তেওঁক যে বৌদ্ধ ধৰ্ম গ্ৰহণ কৰিবলৈ প্ৰভাৱিত কৰিছিল সেই বৌদ্ধ সন্ন্যাসীজন কোন আছিল জানে চাগে সকলোৱে অপচন ডি টো হ'ব শুদ্ধতৰ উপগুপ্ত তেওঁ উপগুপ্ত আছিল নেক্সট কোৱেশ্চন তো চাওক হু was the lady congress leader who went underground during the Quiet India movement ভাৰতীয় আন্দোলনৰ সময়ত আন্ডাৰগ্ৰাউণ্ডলৈ যোৱা মহিলা কংগ্ৰেছ নেত্ৰীগৰাকী কোন আছিল ইম্পৰ্টেন্ট হয় জানিব লাগে সকলোৱে তো ইয়াৰ শুদ্ধটো যে অপচন এ অৰুণা আসাফ আলী নেক্সট চাওক কি দিছে which river has a significance to have the largest number of Harappan site been found on its bank কোনখন নদীৰ পাৰত সৰ্বাধিক হৰপ্পান স্থান পোৱাৰ তাৎপৰ্য আছে জানিব লাগে অপচন এটো হ'ব শুদ্ধতৰ ইন্দাস অৰ্থাৎ হিন্দু নদীৰ পাৰত নেক্সট চাওক who among the following was known as the Amritshatas by the Greeks তলৰ সকলৰ ভিতৰত কা গ্ৰীকসকলে Amritshatas বুলি কৈছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো যে অপচন বি বিন্দুসাৰ তো বিন্দুসাৰক Amritshatas বুলি কৈছিল নেক্সট কোৱেশ্চন টো আগবঢ়িম কি দিছে চাওক in which year was the Liaquat Nehru agreement or Delhi agreement signed তো চাওক লিয়াকুৱাত নেহৰু চুক্তি বা দিল্লী চুক্তি কিমান চনত স্বাক্ষৰিত হৈছিল ইম্পৰ্টেন্ট হয় তো দিল্লী চুক্তি বুলি আহিব পাৰে বা লিয়াকুৱাত নেহৰু চুক্তি বুলি আহিব পাৰে এটো কেতিয়া স্বাক্ষৰিত হৈছিল চাওক অপচন এটো হ'ব শুদ্ধতৰ 8 এপ্ৰিল 1950 1950 চনৰ 8 এপ্ৰিলত দিল্লী চুক্তিটো স্বাক্ষৰিত হৈছিল নেক্সট কোৱেশ্চন তো চাওক কি দিছে where is the headquarter of the botanical survey of India located ভাৰতৰ উদ্ভিদ জৰীপৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন সি কলকাতাত ভাৰতৰ উদ্ভিদ জৰীপৰ মুখ্য কাৰ্যালয় আছে নেক্সট কোৱেশ্চন কি দিছে which Indian state share the longest land border with Bhutan ভাৰতৰ কোনখন ৰাজ্য ভূটানৰ সৈতে সৰ্বাধিক দীঘলীয়া স্থল সীমাৰেখা ভাগ কৰে তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ আসাম নেক্সট চাওক কি দিছে in which month of the year is kharif crop harvested তো বছৰ কোন মাহত খাৰিফ শস্য চপোৱা হয় তো মই আপোনালোকক আগতে কৈছো যে খাৰিফ শস্য ৰবি শস্য বিলাকৰ বিষয়ে চাই যাব পৰীক্ষাত কিন্তু প্ৰশ্ন আহিছে বিলাকৰ তো ইয়াৰ শুদ্ধটো অপচন এ সেপ্টেম্বৰ টু অক্টোবৰ মাহত খাৰিফ শস্য চপোৱা হয় নেক্সট কোৱেশ্চন তো চাওক কি দিছে which of the following Indian river falls in the Arabian Sea তলৰ কোনখন ভাৰতীয় নদী আৰব সাগৰত গৈ পৰে তো ইয়াৰ শুদ্ধটো অপচন ডি নৰ্মদা নদীখন আৰব সাগৰত গৈ পৰিছে নেক্সট কোৱেশ্চন চাওক কি দিছে which of the following planet is nearest to the earth তলৰ কোনটো গ্ৰহ পৃথিৱীৰ আটাইতকৈ ওচৰত থকা গ্ৰহ পাইছো অপচন বি টো হ'ব শুদ্ধতৰ ভেনাছ অৰ্থাৎ শুক্ৰ গ্ৰহ নেক্সট চাওক কি দিছে what is the shortest day in the year বছৰ আটাইতকৈ ছুটি দিনটো কি এটো কাৰ মনত আছে আপোনালোকে জানক কওকচোন কাৰ মনত আছে অপচন কোনটো হ'ব অপচন ডি টো হ'ব শুদ্ধতৰ 22 ডিসেম্বৰ হৈছে বছৰ আটাইতকৈ ছুটি দিন কেতিয়াবা বছৰ আটাইতকৈ দীঘল দিনটো আহি যায় নেক্সট কোৱেশ্চন তো চাওক which of the following articles was described as the heart and soul of the Indian Constitution by Dr. B.R. Ambedkar তলৰ কোনটো প্ৰবন্ধক বা আৰ্টিকলক ভাৰতীয় সংবিধানৰ হৃদয় আৰু আত্মা অৰ্থাৎ হাৰ্ট এণ্ড সোল বুলি ডক্টৰ বি.আৰ. আম্বেদকাৰে কৈছিল নহয় অপচন এটো হ'ব শুদ্ধতৰ আৰ্টিকল 32 আৰ্টিকল 32 কৈছিল অনুচ্ছেদ 32 কৈছিল হাৰ্ট এণ্ড সোল বুলি ডক্টৰ বি.আৰ. আম্বেদকাৰে নেক্সট চাওক কি দিছে referring to the Constitution of India what is the procedure for filing a complaint against the president
ভাৰতীয় সংবিধানত উল্লেখ কৰা ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে অভিযোগনামা দাখিলৰ পদ্ধতি ক'ৰ পৰা ধাৰ লোৱা হৈছে পাই আহিছো আমি অপচন এটো হ'ব শুদ্ধ উত্তৰ আমেৰিকাৰ পৰা নেক্সট চাওক কি দিছে হু এমং দা ফলোইং ক্যান এস্টাব্লিশ এন ইন্টাৰষ্টেট কাউন্সিল তলৰ কোনে আন্তঃৰাজ্যিক পৰিষদ স্থাপন কৰিব পাৰে তো ইয়াৰ ৰাইট আনসাৰটো যে অপচন এ প্ৰেসিডেন্ট অৰ্থাৎ ৰাষ্ট্ৰপতিয়ে নেক্সট চাওক কি দিছে হু ক্যান কল দা জয়েন্ট সেশন অফ পাৰ্লিয়ামেন্ট সংসদৰ যুটীয়া অধিৱেশন কোনে আহ্বান কৰিব পাৰে তো ইয়াৰ ৰাইট আনসাৰটো অপচন এ স্পিকাৰ অফ লোকসভা অৰ্থাৎ লোকসভাৰ অধ্যক্ষই সংসদৰ যুটীয়া অধিৱেশন আহ্বান কৰিব পাৰে নেক্সট চাওক কি দিছে when was the Securities and Exchange Board of India established তো ভাৰতীয় Securities and Exchange Board কেতিয়া স্থাপন কৰা হৈছিল মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় ইয়াৰ ৰাইট আনসাৰটো অপচন সি 12 এপ্ৰিল 1992 নেক্সট চাওক কি দিছে when was the Indian Reserve Bank of India nationalized ভাৰতীয় ৰিজাৰ্ভ বেংকক কোন চনত ৰাষ্ট্ৰীয়কৰণ কৰা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন সি 1 জানুৱাৰী 1949 ত 1949 চনৰ 1 জানুৱাৰী তাৰিখে নেক্সট চাওক কি দিছে which country is the largest producer of cotton in the world তো চাওক বিশ্বৰ ভিতৰতে সৰ্বাধিক কপাহ উৎপাদনকাৰী দেশ কোনখন মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় আপোনালোকে কোনে কোনে জানে চাওক ইয়াৰ অপচন শুদ্ধ উত্তৰটো অপচন ডি ইণ্ডিয়া অপচন কেইটা কৈছো অলপ খেলিমেলি হৈছে চাওক অপচন ডি টো হ'ব শুদ্ধ উত্তৰ ইণ্ডিয়া ভাৰতে হৈছে বিশ্বৰ ভিতৰত ওয়াৰ্ল্ডৰ ভিতৰত আটাইতকৈ বেছি কপাহ উৎপাদনকাৰী দেশ নেক্সট কোৱেশ্চন তো চাওক কি দিছে where was the first export processing zone set up in India ভাৰতত প্ৰথম ৰপ্তানি প্ৰক্ৰিয়াকৰণ মণ্ডল ক'ত স্থাপন কৰা হৈছিল তো বনগল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি কণ্ডলাত নেক্সট চাওক কি দিছে which 5-year plan focus on growth with social justice and equality কোনখন পঞ্চম বাৰ্ষিক পৰিকল্পনাই সামাজিক ন্যায় আৰু সমতাৰ হৈতে বৃদ্ধিৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন ডি 5th year plan অৰ্থাৎ নৱম পঞ্চবাৰ্ষিক পৰিকল্পনাই নেক্সট কোৱেশ্চনটো কি দিছে স্যাৰ which state has the distinction of having মধুবাণী a style of folk painting কোনখন ৰাজ্যত মধুবাণী লোকচিত্ৰ শৈলী থকাৰ কথা তেওঁলোকে গৌৰৱ কৰে তো চাওক বেছিলি কি দিছে মধুবাণী লোকচিত্ৰ শৈলীটো কোনখন ৰাজ্যত আছে তো অপচন এ হ'ব শুদ্ধ উত্তৰ বিহাৰত নেক্সট কোৱেশ্চন তো চাওক কি দিছে from which state did মোহিনীঅট্টম dance form develop কোনখন ৰাজ্যৰ পৰা মোহিনীঅট্টম নৃত্য ৰূপ বিকশিত হৈছিল তো বন্ধুসকল অপচন সি হ'ব শুদ্ধ উত্তৰ কেৰালা আপোনালোকে জানে সকলে কেৰালা ৰাজ্যৰ পৰা মোহিনীঅট্টম নৃত্য ৰূপটো বিকশিত হৈছিল নেক্সট কোৱেশ্চন তো চাওক কি দিছে which of the following was banned by Supreme Court of India in 2014 2014 চনত ভাৰতৰ উচ্চতম ন্যায়ালয়ে তলৰ কোনটো নিষিদ্ধ কৰিছিল ইয়াৰ শুদ্ধ উত্তৰটো অপচন এ জাল্লিকাট্টুটো হৈছে তামিলনাডুৰ এটা প্ৰাচীন খেল আৰু এটো 2014 চনত উচ্চতম ন্যায়ালয়ে নিষিদ্ধ কৰিছিল নেক্সট তো চাওক কি দিছে where are the elephanta caves situated in India ভাৰতত হাতী গুহা ক'ত অৱস্থিত অপচন সি টো হ'ব শুদ্ধ উত্তৰ মহাৰাষ্ট্ৰত হাতী গুহা অৱস্থিত নেক্সট তো চাওক কি দিছে which of the following dance originated in the state of Gujarat তলৰ কোনটো নৃত্য উৎপত্তি গুজৰাট ৰাজ্যত হৈছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপচন এ গৰবা তো আমি সকলোৱে জানো গৰবাৰ নৃত্যটো গুজৰাটত উৎপত্তি হৈছিল নেক্সট কোৱেশ্চনটো কি দিছে চাওক in which year was the regulating act passed তো regulating act কিমান চনত গৃহীত হৈছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হ'ব অপচন এ 1773 AD 1773 খ্ৰীষ্টাব্দত নেক্সট চাওক কি দিছে by whom was the demand for the constitution of the constituent assembly first presented in 1895 1895 চনত প্ৰথমবাৰৰ বাবে কাৰ দ্বাৰা সংবিধানৰ দাবী উত্থাপন কৰা হৈছিল তো ইয়াৰ ৰাইট আনসাৰটো অপচন ডি বাল গংগাধৰ তিলকৰ দ্বাৰা নেক্সট কোৱেশ্চন তো চাওক কি কৈছে হু প্ৰেসাইডেড ওভাৰ দ্য ইনঅগুৰেল সেশন অফ দ্য কনস্টিটিউয়েন্ট এসেম্বলি তো সংবিধান সভাৰ যেটো উদ্বোধনী অধিৱেশন আছিল তাৰ সভাপতিত্ব কোনে কৰিছিল জানে চাগে সকলোৱে অপচন বি টো হ'ব শুদ্ধ উত্তৰ সচিদানন্দ সিনহাই নেক্সট তো চাওক কি দিছে হু ওয়াজ দ্য পার্মানেন্ট প্ৰেসিডেন্ট অফ দ্য কনস্টিটিউয়েন্ট এসেম্বলি তো সংবিধান সভাৰ স্থায়ী সভাপতি কোন আছিল তো সকলোৱে জানো অপচন সি টো হ'ব শুদ্ধ উত্তৰ ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ তো ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ আছিল সংবিধান সভাৰ স্থায়ী সভাপতি নেক্সট তো চাওক কি দিছে
হু ৱাজ দ্য কনষ্টিটিউশ্যনেল এডভাইজাৰ অফ দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি সংবিধান সভাৰ যিজন সাংবিধানিক উপদেষ্টা সেইজন কোন আছিল তো ইয়াৰ শুদ্ধটো অপশ্যন ডি ভি এন ৰাও অৰ্থাৎ ভেনিগাল নাৰ্ছিং ৰাও নেক্সট কোৱেশ্যন হু প্ৰেজেণ্টেড দ্য অবজেক্টিভ ৰিজলিউশ্যন ইন দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি কোনে সংবিধান সভাত বস্তুনিষ্ঠ প্ৰস্তাৱ দাখিল কৰিছিল তো ইয়াৰ ৰাইট এনসাৰটো অপশ্যন সি জৱাহৰলাল নেহৰুৱে সংবিধান সভাত বস্তুনিষ্ঠ প্ৰস্তাৱ দাখিল কৰিছিল নেক্সট তো চাওক কি দিছে হোৱাট ৱাজ দ্য টোটেল নাম্বাৰ অফ ওমেন মেম্বাৰ্ছ ইন দ্য কনষ্টিটিউয়েণ্ট এছেম্বলি অফ ইণ্ডিয়া তো ভাৰতৰ সংবিধান সভাত মুঠ মহিলা সদস্য সংখ্যা কিমান আছিল তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি 15 অৰ্থাৎ ভাৰতৰ সংবিধান সভাত মুঠ মহিলা সদস্য 15 গৰাকী নেক্সট তো চাওক কি দিছে হু ইজ কল্ড দ্য সোল অফ দ্য ইণ্ডিয়ান কনষ্টিটিউশ্যন ভাৰতীয় সংবিধানৰ আত্মা বুলি কাক কোৱা হয় তো আমি সকলোৱে জানো অপশ্যন এটো হ'ব শুদ্ধ উত্তৰ প্ৰস্তাৱনাক কোৱা হয় নেক্সট কোৱেশ্যনটো কি দিছে চাওক হুইচ অফ দ্য ফলোইং সত্ৰছ অফ আছাম ইজ ফেমাছ ফৰ মাস্ক মেকিং নিম্নলিখিত কোনখন অসমৰ সত্ৰ মুখা নিৰ্মাণৰ বাবে বিখ্যাত তো আমি সকলোৱে জানো অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ সামগুৰি সত্ৰ নেক্সট তো চাওক কি দিছে অন হুইচ ডেট ইজ সতী জয়মতী ডে সেলিব্ৰেটেড ইন আছাম তো অসমত সতী জয়মতী দিৱস কোন তাৰিখে উদযাপন কৰা হয় ইম্পৰ্টেন্ট হয় আৰু সকলোৱে জানো আমি অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ 27 মাৰ্চত নেক্সট তো চাওক কি দিছে ইন দ্য ওল্ডেষ্ট মস্কিউ ইন আছাম ইজ লোকেটেড ইন হুইচ অফ দ্য ফলোইং ইজ প্লেচ তলৰ কোনখন ঠাইত অসমৰ আটাইতকৈ পুৰণি মছজিদ অৱস্থিত হয় তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন এ পানবাৰী ধুবুৰীৰ পানবাৰীত অসমৰ আটাইতকৈ পুৰণি মছজিদটো অৱস্থিত নেক্সট কোৱেশ্যন কি দিছে ইন হুইচ অফ দ্য ফলোইং লোকেশ্যন ওল্ডেষ্ট গুৰুদ্বাৰ অফ আছাম দ্য গুৰুৱাৰা শ্ৰী গুৰু টেগ বাহাদুৰ চাহিব ইজ লোকেটেড নিম্নলিখিত কোনটো স্থানত অসমৰ আটাইতকৈ পুৰণি গুৰুদ্বাৰ গুৰুৱাৰা শ্ৰী টেগ বাহাদুৰ চাহিব অৱস্থিত তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ ধুবুৰীত নেক্সট তো চাওক কি দিছে হুইচ এমং দ্য ফলোইং ইথনিক কমিউনিটি অফ আছাম সেলিব্ৰেটেড দ্য বুছু ফেষ্টিভেল অসমৰ তলৰ কোন উল্লেখ কৰা কোনটো জনগোষ্ঠীয়ে বা কোনটো সম্প্ৰদায়ে বুছু উৎসৱ উদযাপন কৰে তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো অপশ্যন বি ডিমাছা তো আমি সকলোৱে জানো ডিমাছা জনগোষ্ঠীৰ লোকসকলে বুছু উৎসৱ বা বুছু ডিমা উৎসৱটো উদযাপন কৰে নেক্সট কোৱেশ্যনটো চাওক কি দিছে হু ৰট দ্য পয়েম বন কুঁৱৰী কবিতা কোনে লিখিছিল ক'ব নালাগে অপশ্যন বি টো হ'ব শুদ্ধ উত্তৰ চন্দ্ৰকুমাৰ আগৰৱালাই নেক্সট তো চাওক কি দিছে হোৱাট ৱাজ দ্য ফাৰ্ষ্ট আছামিজ চিলড্ৰেন মেগাজিন প্ৰথম অসমীয়া শিশু আলোচনীখনৰ নাম কি তো এইটো আমি জানো অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ লৰা বন্ধু আছিল অসমৰ প্ৰথম শিশু আলোচনী আৰু এইটো কোনে প্ৰকাশ কৰিছিল এইটো আপোনালোকে জানি থব কমেন্ট কৰি জনাবচোন কোনে প্ৰকাশ কৰিছিল লৰা বন্ধু নেক্সট কোৱেশ্যনলৈ আমি আগবাঢ়ো তেতিয়া হু এমং দ্য ফলোইং ৱাজ নন এজ অগ্নিকবি ইন আছামিজ লিটাৰেচাৰ তলত দিয়া সকলৰ ভিতৰত কোনজন অসমীয়া সাহিত্যিকক অগ্নিকবি নামেৰে জনা যায় তো বন্ধুসকল কোনটো হ'ব শুদ্ধ উত্তৰ অপশ্যন এ টো হ'ব শুদ্ধ উত্তৰ কমলাকান্ত ভট্টাচাৰ্য নেক্সট তো চাওক কি দিছে হু এমং দ্য ফলোইং আছামিজ ছিংগাৰ ইজ নন এজ নাইটেংগল অফ আছাম তলত উল্লেখ কৰা সকলৰ ভিতৰত কোনগৰাকী অসমীয়া গায়িকা অসমৰ নাইটেংগল নামেৰে জনা যায় তো ইয়াৰ শুদ্ধ উত্তৰটো অপশ্যন এ দীপালী বৰঠাকুৰক অসমৰ নাইটেংগল বুলি জনা যায় নেক্সট তো চাওক কি দিছে হুইচ ইজ দ্য ফাৰ্ষ্ট অংকীয়া নাট ৰিটেন বাই শ্ৰীমন্ত শংকৰদেৱে লিখা প্ৰথমটো অংকীয়া নাট কোনটো আছিল তো বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হৈছে অপশ্যন ডি চিহ্নযাত্ৰা তো শ্ৰীমন্ত শংকৰদেৱৰ প্ৰথম অংকীয়া নাটটো আছিল চিহ্নযাত্ৰা নেক্সট তো চাওক কি দিছে হুইচ ইজ দ্য ফাৰ্ষ্ট ৰামচাৰ সাইট ইন ইণ্ডিয়া তো ভাৰতৰ প্ৰথম ৰামচাৰ সাইট কোনটো ইয়াৰ ৰাইট এনসাৰটো অপশ্যন ডি চিল্কাৰ হ্ৰদ তো ভাৰতৰ প্ৰথম যদি সোধে তেতিয়া চিল্কাৰ হ্ৰদ হ'ব তো আপোনালোকে দীপৰ বিল বুলি কেতিয়াও নিদিব কাৰণ সেইটো অসমৰহে হয় ভাৰতৰ নহয় নেক্সট কোৱেশ্যনটো হৈছে হুৱেৰ ইজ মহাৰাজা বীৰ বিক্ৰম এয়াৰপৰ্ট লোকেটেড মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰ ক'ত অৱস্থিত তো ইয়াৰ ৰাইট এনসাৰটো অপশ্যন এ আগৰতলাত ত্ৰিপুৰাৰ ৰাজধানী আগৰতলাত মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰটো আছে নেক্সট তো চাওক কি দিছে হুইচ চিটি ইজ নন এজ এ গাৰ্ডেন চিটি অফ ইণ্ডিয়া তো ভাৰতৰ কোনখন চহৰক গাৰ্ডেন চিটি অফ ইণ্ডিয়া বুলি জনা যায় অপশ্যন সি টো হ'ব শুদ্ধ উত্তৰ বেংগলুৰুক জনা যায় নেক্সট তো চাওক কি দিছে হু ৰট দ্য বুক মাল্লবিকাগ্নি মিত্ৰ পুথি কোনে ৰচনা কৰিছিল
অপশন শুদ্ধটো কোনটো হ'ব অপশন বি টো হ'ব শুদ্ধতৰ কালিদাস কালিদাসে মালবিকাগ্নিমিত্ৰ পুথিখন ৰচনা কৰিছিল নেক্সট চাওক কি দিছে ট্ৰপিক অফ ক্যান্সাৰ passes through how many states of India ভাৰতৰ কিমানখন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ যায় তো অপশন ডি টো হ'ব শুদ্ধতৰ 4 সৰি বন্ধুসকল এটো 8 হ'ব তো 8খন ৰাজ্যৰ মাজেৰে কৰ্কটক্ৰান্তি ৰেখাডাল পাৰ হৈ যায় নেক্সট কোৱেশ্চন তো চাওক কি দিছে which river is known as দক্ষিণ গংগা কোনখন নদীক দক্ষিণ গংগা নামেৰে জনা যায় তো আমি জানিব লাগে সকলোৱে জানে চাগে অপশন এটো হ'ব শুদ্ধতৰ গোদাবৰী গোদাবৰী নদীখনক দক্ষিণ গংগা নামে জনা যায় নেক্সট তো চাওক কি দিছে among the following bridges which one is at the easternmost place নিম্নলিখিত দলংবোৰৰ কোনখন দলং আটাইতকৈ পূবত অৱস্থিত আটাইতকৈ পূবত কোনখন দলং অৱস্থিত তো ইয়াৰ শুদ্ধটো অপশন সি ভূপেন হাজৰিকা সেতু যেটো আমি ধলাহদিয়া হেতু বুলিও কওঁ নেক্সট কোৱেশ্চনটো কি দিছে চাওক which of the following is the largest coal field in Assam নিম্নলিখিত কোনটো অসমৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰ তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো অপশন এ মাকুম অসমৰ আটাইতকৈ ডাঙৰ সৰ্ববৃহৎ কয়লা ক্ষেত্ৰটো হৈছে মাকুম নেক্সট তো কি দিছে চাওক what is the largest state in northeast India উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কোনখন তো আমি যদি চাবল যাও মাটিকালি ফলপ অপশন এটো হ'ব শুদ্ধতৰ অৰুণাচল প্ৰদেশ নেক্সট তো চাওক কি দিছে what was the childhood name of গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল তো আমি সকলোৱে জানো অপশন সি টো হ'ব শুদ্ধতৰ সিদ্ধাৰ্থ তো তেও গৌতম বুদ্ধক শৈশৱ কালত সিদ্ধাৰ্থ বুলি জানিছিল নাম মাতিছিল নেক্সট কোৱেশ্চনটো হৈছে which was the first Hindi language newspaper কোনখন প্ৰথম হিন্দী ভাষাৰ বাতৰি কাকত আছিল অপশন সি টো হ'ব শুদ্ধতৰ উদন্ত মাৰ্তাণ্ড নেক্সট চাওক কি দিছে which of the following range is known as হিমাদ্ৰী তলৰ কোনটো ৰেঞ্জক হিমাদ্ৰী বুলি জনা যায় ইয়াৰ ৰাইট আনসাৰটো অপশন বি গ্ৰেটাৰ হিমালয় বৃহত্তৰ হিমালয়ক হিমাদ্ৰী বুলি জনা যায় নেক্সট কি দিছে চাওক what is the enzyme that coagulates milk into curd গাখীৰক দৈত পৰিণত কৰা এনজাইমটো কি হয় একদম ইম্পৰ্টেন্ট হয় আৰু সকলোৱে জানে তো একদম ইজি অপশন বি টো হ'ব শুদ্ধতৰ ৰেনিন তো গাখীৰক দৈত পৰিণত কৰা এনজাইমটো হৈছে ৰেনিন নেক্সট কোৱেশ্চনটো চাওক কি দিছে who conferred the title মহাত্মা আপন গান্ধী গান্ধীজি কোনে মহাত্মা উপাধি প্ৰদান কৰিছিল ইয়াৰ শুদ্ধটো অপশন এ ৰবীন্দ্ৰনাথ ঠাকুৰে নেক্সট চাওক কি দিছে মিছন বসুন্ধৰা ইজ এ প্ৰগ্ৰাম বাই গভৰ্ণমেণ্ট অফ আসাম which is related to তো অসম চৰকাৰৰ এক কাৰ্যসূচী মিছন বসুন্ধৰা কিহৰ সৈতে সম্পৰ্কিত ইম্পৰ্টেন্ট হয় সকলোৱে জানে তো অপশন সি টো হ'ব শুদ্ধতৰ লেণ্ড এণ্ড ৰেভিনিউ অৰ্থাৎ ভূমি আৰু ৰাজহৰ সৈতে মিছন বসুন্ধৰাটো জড়িত হৈ আছে নেক্সট চাওক কি দিছে which of the following is the oldest mountain range in India তলৰ কোনটো পৰ্বতমালা ভাৰতৰ আটাইতকৈ পুৰণিটো যদি সুধে ইয়াৰ শুদ্ধটো হৈছে অপশন এ আৰাৱলী মাউণ্টেইনছ আৰাৱলী পৰ্বতমালা হৈছে ভাৰতৰ আটাইতকৈ পুৰণি পৰ্বতমালা নেক্সট চাওক কি দিছে which Ahom king created the post of বৰফুকন for the first time কোনজন আহোম ৰজাই প্ৰথমবাৰৰ বাবে বৰফুকন পদৰ সৃষ্টি কৰিছিল তো বন্ধুসকল ইয়াৰ ৰাইট আনসাৰটো হৈছে অপশন এ প্ৰতাপ সিংহই প্ৰথম বৰফুকন পদৰ সৃষ্টি কৰিছিল নেক্সট কোৱেশ্চনটো চাওক কি দিছে ইন which year was the treaty of ঘিলাঝাৰি ঘাট signed কোন চনত ঘিলাঝাৰি ঘাটৰ সন্ধি স্বাক্ষৰিত হৈছিল ইয়াৰ অপশন সি টো হ'ব শুদ্ধতৰ 1663 অৰ্থাৎ 1663 চনত নেক্সট চাওক কি দিছে which Ahom king built the temple of উমানন্দ কোনজন আহোম ৰজাই উমানন্দ মন্দিৰ নিৰ্মাণ কৰিছিল তো ইয়াৰ শুদ্ধটো অপশন সি গদাধৰ সিংহ উমানন্দ মন্দিৰ নিৰ্মাণ কৰাইছিল তো আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটোলৈ আগবাঢ়িম who was the founder of পাটলিপুত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল একদম ইজি প্ৰশ্ন হয় সকলোৱে জাগে জানিব তো ইয়াৰ উত্তৰটো আপোনালোকে কমেন্টত জনাবচোন পাটলিপুত্ৰৰ প্ৰতিষ্ঠাপক কোন আছিল বিম্বিসাৰ আছিল অজাতশত্ৰু আছিল উদয়ন আছিল নে কনিষ্ক আছিল ইজি হ'ব পাৰে কিন্তু সকলোৱে নোৱাৰিব পাৰে কমেন্টত জনাই দিবচোন কোনে কোনে পাৰে তো আৰু ভিডিঅ'টো যদি ভাল লাগিছে ভিডিঅ'টো যদি আপোনালোকৰ বাবে ইনফৰ্মেটিভ লাগিছে তেতিয়া ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন ভিডিঅ'বিলাক পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু কাষত থকা বেল আইকনটো দবাই দিব ধন্যবাদ